Welcome to Daily Life Solution YouTube channel. আজি আমি ইউটিউবত আলোচনা কৰিম ক্লাস 9ৰ অহমিয়াৰ চেপ্টাৰ 2 মানৱ বন্দনাৰ গুটেকিটা কোৱেশ্চন আনসাৰ। তো বলাইতে আমি কোৱেশ্চন কেটা আলোচনা কৰো। 1 নম্বৰত আছে যে সমু উত্তৰ দিয়া। ক নম্বৰ কোৱেশ্চনটো হ'ল মানুহে পৰতপৰ বোলা কথাহাৰৰ অৰ্থ কি? উত্তৰ হ'ব মানুহে পৰতপৰ কথাহাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। খ নম্বৰ কোৱেশ্চনটোত হ'ল মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ হ'ব মানুহক মায়াবী জীৱ বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনং জনম লৈ আহি থাকে। গ নম্বৰ কুৱেশ্যনটোত আছে যে পাঠ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ হ'ব কবিৰ মতে মানুহ দেৱতাতকৈও শ্ৰেষ্ঠ। কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। সেয়ে পাঠ্য অগ্ৰ অৰ্থাৎ পূজাৰ সকলো উপকৰণ লৈ মানুহকহে পূজা কৰা উচিত। কথাফাকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে। 2 নম্বৰ কুৱেশ্যনটোত আছে যে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা। কবিতাটোত কি আছে তোমাৰ নিজৰ কথাৰে লিখিব দিছে। তো উত্তৰ হ'ব কবিৰ মতে এইখন পৃথিৱীলৈ মানুহ সুতৰ কোনো অন্ত নাই। এই পৃথিৱীলৈ এচাম মানুহ জন্ম গ্ৰহণ কৰিছে আৰু এচাম মৃত্যুবৰণ কৰিছে। এই সুত চলি আছে আৰু চলি থাকিব। সেয়ে পৃথিৱীক মানুহ নিজাপি ঘৰ অৰ্থাৎ আপোন ঘৰ বুলি ক'ব পাৰি। আকৌ এইখন পৃথিৱীক স্বৰ্গতকৈও অধিক কোৱাৰ কাৰণ হ'ল স্বৰ্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্ৰকৃত মৰম স্নেহ দয়া সহানুভূতি দেখুৱাব পাৰে তেন্তে পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাইত পৰিণত হ'ব। মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই। পূজাৰ সকলো উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে কাৰণ মানৱ সেৱাই প্ৰকৃত ধৰ্ম। কবিৰ মতে মানৱ দেহ পবিত্ৰ কাৰণ দেহৰ ভিতৰত শ্ৰেষ্ঠ মানৱ আত্মা লুকাই আছে। 3 নম্বৰ কুৱেশ্যনত আছে যে এই যে পৃথিৱীৰ স্বৰ্গতত অধিক মানুহৰ নিজাপি ঘৰ কথাহাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ হ'ব কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ সুতৰ কোনো অন্ত নাই। এই পৃথিৱীত এচাম মানুহ জন্ম গ্ৰহণ কৰিছে আৰু এচামৰ মৃত্যু হৈছে। এই সুত চলি আছে আৰু চলি থাকিব। সেয়ে কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজাপি ঘৰ অৰ্থাৎ আপোন ঘৰ বুলি কৈছে। আকৌ কবিয়ে এইখন পৃথিৱীক স্বৰ্গতকৈও অধিক বোলাৰ কাৰণ হ'ল স্বৰ্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্ৰকৃত মৰম স্নেহ দয়া সহানুভূতি দেখুৱাব পাৰে তেন্তে এই পৃথিৱীখন স্বৰ্গতকৈও অধিক সুখৰ ঠাইত পৰিণত হ'ব। 4 নম্বৰ কুৱেশ্যনত আছে যে তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ কুৱেশ্যনটো হ'ল মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে দৰম যে মৰমতে। উত্তৰ হ'ব উদ্ধৃত কবিতা ফাঁকি আমাৰ সাহিত্য সুবাসৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে মানৱ সেৱাই যে শ্ৰেষ্ঠ ধৰ্ম তাকে প্ৰকাশ কৰিব বিচাৰিছে। কবিয়ে কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ শ্ৰেষ্ঠ জীৱ কিন্তু মানৱ জীৱন খন্তেকীয়া। এই খন্তেকীয়া জীৱনকাল মানুহে মানৱীয় কৰ্মৰ মাজেদি অতিবাহিত কৰা উচিত কাৰণ মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম। মৰম স্নেহ দয়া সহায় সহযোগ পৰোপকাৰ আদিৰ জৰিয়তে মানৱক সেৱা কৰিব পাৰি। এইদৰে কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বিচাৰিছে। খ নম্বৰ কুৱেশ্যনটোত আছে
মানুহেই দেৱ মানুহেই হেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাধ্য অগ্ৰলয় জয় 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 মানৱ দে। উত্তৰ হ'ব উদ্ধৃত কবিতা ফাঁকি আমাৰ সাহিত্য সুবাসৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। জীৱ হিচাপে মানুহক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। কবিৰ মতে মানুহতকৈ আন কোনো শ্ৰেষ্ঠ দেৱতা নাই। মানুহেই জীৱশ্ৰেষ্ঠ, মানুহকহে পূজা সেৱা কৰিব লাগে। মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই। পূজাৰ সকলো উপকৰণ লৈ মানুহেই মানুহক পূজা কৰিব লাগে। কাৰণ মানৱ সেৱাই প্ৰকৃত ধৰ্ম। কবিৰ মতে মানৱ দেহাও পবিত্ৰ, কাৰণ দেহাৰ ভিতৰত শ্ৰেষ্ঠ মানৱ আত্মা লুকাই আছে। 5 নম্বৰ কুৱেশ্যনত আছে যে সমাৰ্থক শব্দ লিখা। ইয়াত কেইটামান শব্দ দিয়া হৈ আছে, সেইবিলাকৰ সমাৰ্থক শব্দ লিখিব লাগে। মানুহ, সংগ, পৃথিৱী, সুত, স্বৰ্গ আৰু দেৱ। এই শব্দকেইটাৰ সমাৰ্থক শব্দ লিখিব লাগে। উত্তৰ মানুহ, মানুহৰ সমাৰ্থক শব্দ কি? নৰ। সংগ লক, পৃথিৱী ধৰিত্ৰী, ধৰা মাহী, দেৱ দেৱতা, মনীষ মনুষ্য, সংগী লগৰীয়া, বন্ধু বসুন্ধৰা, স্বৰ্গ সৰগ। সমাৰ্থক মানে কি? একে অৰ্থ বুজোৱা শব্দক সমাৰ্থক শব্দ বোলে। তাৰপিছত আছে অতিৰিক্ত অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে কাক মায়াবী জীৱ বুলি কৈছে? উত্তৰ হ'ব কবিয়ে মানুহক মায়াবী জীৱ বুলি কৈছে। 2 নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে ক'লৈ মানুহ আহিছে গৈছে বুলি কৈছে? উত্তৰ হ'ব কবিয়ে মৰতলৈ অৰ্থাৎ পৃথিৱীলৈ মানুহ আহিছে গৈছে বুলি কৈছে। 3 নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে কিহক মৰত বুলি কোৱাত আক্ষেপ কৰিছে? উত্তৰ কবিয়ে পৃথিৱীক মৰত বুলি কোৱাত আক্ষেপ প্ৰকাশ কৰিছে। 4 নম্বৰ কুৱেশ্যনটোত আছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ কবি কোন আৰু কবিতাটোৰ নাম কি আছিল? উত্তৰ হ'ব প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটিৰ কবি আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু কবিতাটিৰ নাম আছিল বনকুঁৱৰী। 5 নম্বৰ কুৱেশ্যনটোত আছে মানৱ বন্দনা কবিতাটিৰ মাজেদি কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? উত্তৰ হ'ব উদাৰ মানৱতাবাদ প্ৰকাশ পোৱা মানৱ বন্দনা কবিতাটিৰ যোগেদি কবিৰ মানৱ সেৱাৰ মনোভাৱ প্ৰকাশ পাইছে। 6 নম্বৰ কুৱেশ্যনটোত আছে আহিছে মানুহ মানুহ মায়াবী জীৱ। মায়াবী শব্দৰ অৰ্থ কি? উত্তৰ হ'ব মায়াবী শব্দৰ অৰ্থ হৈছে মায়া মুখত আবদ্ধ হৈ থকা। 7 নম্বৰ কুৱেশ্যনটোত আছে মানৱীৰ জনমক কবিয়ে কিহৰ সৈতে উটুৱাই দিবলৈ কৈছে? উত্তৰ হ'ব মানৱীৰ জনমক কবিয়ে মানৱ কৰ্মৰ সুতৰ সৈতে উটুৱাই দিবলৈ কৈছে। 8 নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে কাক পৰোৎপৰ অৰ্থাৎ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বুলি কৈছে? উত্তৰ হ'ব মানুহক কবিয়ে পৰাৎপৰ বুলি কৈছে। 9 নম্বৰ কুৱেশ্যনটোত আছে মানুহৰ নিজাপি ঘৰ। কিহক মানুহৰ সম্পূৰ্ণ নিজৰ ঘৰ বুলি কোৱা হৈছে? উত্তৰ পৃথিৱীক মানুহৰ নিজাপি অৰ্থাৎ সম্পূৰ্ণ নিজৰ ঘৰ বুলি কোৱা হৈছে। 10 নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে কিহক স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে? উত্তৰ হ'ব পৃথিৱীক কবিয়ে স্বৰ্গতকৈও শ্ৰেষ্ঠ বুলি উল্লেখ কৰিছে। 11 নম্বৰ কুৱেশ্যনটোত আছে পাদ্য অগ্ৰহ লৈ কবিয়ে কাক কাৰ পূজা কৰিবলৈ কৈছে? উত্তৰ হ'ব কবিয়ে পাদ্য অগ্ৰহ লৈ মানুহকে মানুহৰ পূজা কৰিবলৈ কৈছে। 12 নম্বৰ কুৱেশ্যনটোত আছে মানৱ বন্দনা কবিতাটিৰ কবি কোন? উত্তৰ হ'ব মানৱ বন্দনা কবিতাটোৰ কবি হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। 13 নম্বৰ কুৱেশ্যনটোত আছে চন্দ্ৰকুমাৰ আগৰৱালাক কি আখ্যা দিয়া হৈছিল? উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ আখ্যা দিয়া হৈছিল।
ইয়াত কুৱেশ্যনটো এনেকুৱা আহিব পাৰে যে প্ৰতিমাৰ খনিকৰ বুলি কাক আখ্যা দিয়া হৈছিল তো এনসাৰটো হ'ব যে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি আখ্যা দিয়া হৈছিল 14 নম্বৰ কুৱেশ্যনটোত আছে চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ কোনটো যুগৰ শ্ৰেষ্ঠ কবি আছিল উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি আছিল 15 নম্বৰ কুৱেশ্যনটোত আছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি কেইখনৰ নাম লিখা উত্তৰ হ'ব প্ৰতিমা বিনবৰাগী আৰু মৰুণোত্তৰ বাবে প্ৰকাশিত চন্দ্ৰামিত